Hello everyone, good morning and welcome to my channel. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। আৰু যোৱা ভিডিঅ'ত আপোনালোকক মই কৈছিলো যে আমি এটা বিশেষ জেগালৈ গৈ আছো। ক'ত গৈ আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। তো ভিডিঅ'টো আৰম্ভ কৰো আহক। আৰু এতিয়া ৰাতিপুৱা 5টা মান বাজিছে। আমি এতিয়া ৰাতিপুৱা শুই উঠিলো, ৰাতি জলদিয়ে শুই গৈছিলো যেহেতু বহুত ভাগৰ লাগিছিল। বহুত ৰাতিপুৱাই কালি 7টা মান বজাতে আমি জাৰ্নি ষ্টাৰ্ট কৰিছিলো আৰু 7:30 মান বজাতহে ইয়াতে পাইছো যেহেতু কাজিৰঙাৰ ফালে বহুতো জাম আছিল সেইকাৰণে আমাৰ বহুত দেৰি হৈছে। তো আহি পাওঁতে আৰু ভাগৰ লাগিছে আৰু জাৰ্নি কৰি থাকিলে বহুত ভাগৰ লাগে বাৰু। সেইকাৰণে ৰাতি জলদিয়ে শুই গ'লো। তো এতিয়া ৰাতিপুৱা 5টা মান বাজিছে আৰু এতিয়া আমি য'ত যাবলৈ আহিছো এতিয়া তাতে যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি গা পা ধুই ল'লো আৰু এতিয়া আমি যাবলৈ ওলাইছো। গাড়ী আহিলে আমি যাওঁ আৰু এইখনতে কালি ৰাতি আমি আছিলোঁ ইয়াতে আৰু এতিয়া আমি যাম। আৰু চেক আউট কৰি এতিয়া আমি গৈ আছোঁ গাড়ীলৈকে। এইখন আমাৰ গাড়ী আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। ইমান দুখ লাগছে, ইমান দুখত আছে যে এবাৰ হাই দিয়া। আৰু আমি এতিয়া ওলাই দিলোঁ আৰু ৰাস্তাবোৰ বৰ বেছি ভাল নহয়, বহুত বেয়া। আৰু ফাইনেলি আমি আহি পালোঁ আমাৰ মেইন ডেষ্টিনেশ্যনটো। আমি য'ত আহিছিলোঁ তাত আহি পালোঁ। বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ এই জেগাটোত, কিন্তু আহিব পৰা নাছিলোঁ, আমাৰ সময় সুবিধা মিলি অহা নাছিল। আৰু মানুহ দেখিছে ইমান বেছি মানুহৰ ভিৰ। আৰু আমি আহিছোঁ শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ। আৰু এই মন্দিৰটো সকলোৰে পৰিচিত। বৰ্তমান সময়ত সামাজিক মাধ্যমৰ লগত যিসকল লোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেওঁলোকে হয়তো গম পায় মন্দিৰটোৰ কথা। লগতে সকলোৰে মুখে মুখে আজিকালি এটাই নাম হৈছে অগ্নিনাভ মন্দিৰৰ কথা। এয়া হৈছে মন্দিৰৰ আইগৰাকীৰ ঘৰ। আৰু বহুত বেছি মানুহ আহিছে ইয়াতে, সকলো আহিছে বাবাৰ আশীৰ্বাদ ল'বলৈ। বহুতো দূৰ দূৰণিৰ পৰা মানুহ আহিছে, আমিও আহিছোঁ বাবাৰ আশীৰ্বাদ ল'বলৈ। বাৰ বেমাৰৰ সময়তে বায়ে ভাবি থৈ দিছিল যে মন্দিৰত আহিব, বাবাক তাৰ পৰাই সেৱা কৰিছিল আৰু বাবাই সকলো পথ সুচলভাৱে মুকলি কৰি দিছিল। বাৰ বেমাৰ ভাল হৈ গ'ল ধুনীয়াকৈ, তাই সুস্থ হৈ আহিছে আগতকৈ। আৰু সেইবাবে আমি আহিছোঁ বাবাৰ আশীৰ্বাদ ল'বলৈ। বাবাই সকলো ক্ষেত্ৰতে বহুতখিনি সহায় কৰিছে। আপোনালোকেও আহিব। আৰু এয়া এতিয়া গেট খুলি দিছে, 8টা বজাত গেট খুলি দিয়া হয় ইয়াৰে। আৰু ইফালে ভক্তসকলক বহিবলৈ ইয়াতে ব্যৱস্থা কৰা হৈছে। ধুনীয়াকৈ আমি বহি আছোঁ ইয়াতে। যিসকল ব্যক্তিয়ে আহিব নোৱাৰে বহুত দূৰ দূৰণিৰ পৰা, সেইসকল ব্যক্তিয়ে অনলাইন যোগেও ইয়াতে সেৱা ল'ব পাৰে। তেওঁলোকে সদায় ফেচবুক লাইভ আহে, আপোনালোকে ফেচবুক লাইভৰ জৰিয়তে ইয়াতে সেৱা ল'ব পাৰে। আৰু ইয়াতে মই এতিয়া লাইন দি আছোঁ শৰাইৰ বাবে। আপোনালোকে অনলাইন যোগেও শৰাই দিব পাৰে। আৰু শৰাইৰ মাননি হৈছে 500 টকা। আৰু এয়া হৈছে বৰচাকি। আৰু ইয়াতে চাকি জ্বলোৱা ছিষ্টেমটো নাই, ইয়াতে তেল ঢালিব লাগে আৰু সেই তেল আপোনালোকে ঘৰত লৈ যাব পাৰে আৰু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু ইফালে বাবাক দৰ্শন কৰিবৰ কাৰণে ইফালে লাইন দি আছোঁ। আৰু এয়া ফাইনেলি ধুনীয়াকৈ দৰ্শন কৰি ল'লোঁ, বাবাক আশীৰ্বাদ ল'লোঁ। কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে অগ্নিনাভ বাবাৰ
সেৱা লৈ ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা গধূলি বজাতে আপোনালোকৰ প্ৰাৰ্থনাসমূহ জনাব পাৰিব। আমাৰ আৰু আমাৰ সুন্দৰকৈ বাবাক দৰ্শন হৈ গ'ল আৰু এয়া মানুহ দেখিছে বহুতো ভক্ত আহিছে বহুত দূৰ দূৰণিৰ পৰা। আমাৰ খুব সুন্দৰকৈ বাবাৰ দৰ্শন হৈ গ'ল আৰু আমি ধুনীয়াকৈ দৰ্শন কৰিলোঁ, নিৰ্মালি ল'লোঁ আৰু বাবাৰ আশীৰ্বাদ ল'লোঁ আৰু ইয়াৰ মানুহ চাওক ইমান বেছি ভিৰ মানুহৰ ইয়াতে। আৰু ইয়াতে নিৰ্মালিৰ বাবেও লাইন থাকে, প্ৰসাদৰ বাবে বেলেগকৈ লাইন থাকে আৰু আমাক ধুনীয়াকৈ শিখা মজুমদাৰ বাইদেৱে আমাক আশীৰ্বাদ দিছে, লগতে নিৰ্মালি প্ৰদান কৰিছে। বহুত বেছি ভাল লাগিছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে বাবাৰ আশীৰ্বাদ ল'বলৈ। আৰু এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ। ওলোৱা ভিডিঅ'খিনি কৰা নহ'ল যিহেতু বহুত বৰষুণ দিছিল সেই সময়খিনিত। আৰু এতিয়া আমি যোৰহাটলৈকে গৈ আছোঁ। যোৰহাটত আমাৰ মামাহঁতৰ ঘৰ আছে আৰু তাত ভাত খাই আমি ডাইৰেক্ট গুৱাহাটীলৈ যাম। আৰু আমি আহি পালোঁ আমাৰ মামাহঁতৰ ঘৰত। এয়া মামা, মাহী, মামী সকলো আছে, আইতা সকলো। বহুত বছৰৰ মূৰত সকলোকে লগ পাইছোঁ আমি, বহুত বেছি ভাল লাগিছে। আৰু চাওক আমাক চবকে উপহাৰ এটা এটা দিছে। বাই বাই। আৰু অলপ আহি মোৰ চাহ বাগানৰ মাজত ফটো উঠা যিটো আশা আছিল সেইটো মোক আশাটো পূৰণ কৰিবৰ কাৰণে চাহ বাগানৰ মাজত ধুনীয়াকৈ ফটো উঠিব আহিছোঁ। আৰু ফটো মই আপলোড কৰিছোঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকত, আপোনালোকে চাব। ইয়াতে মই বোকাখাতত আমি নামিলোঁ, ইয়াতে চাহ খাই লওঁ এতিয়া, যিহেতু বহুত দূৰলৈকে যাব লাগিব। কেইটা বাজে ঠিক নাই, যিহেতু কাজিৰঙাত যোৱাকালি ইমান জাম আছিল, আজিও ছেইম একেই হৈছে। আৰু আমাৰ কাজিৰঙাতে বহুত সময় গুচি গ'ল আৰু আমাৰ যোৱাকালি শিৱসাগৰো ঘূৰা নহ'ল, আমাৰ সময় নিমিলিল আৰু আজিও নহ'ল বাৰু। আৰু ৰাতি আমি প্ৰায় 1:30 মানত ঘৰ পালোঁ আহি আৰু ৰাস্তাতে কিবা এটা খাই দিলোঁ। তো ভিডিঅ'টো কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজিলৈ বাই বাই। নেক্সট ধুনীয়া ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ।